ৰাজ্য হ'ব ভাৰতবৰ্ষৰ কিন্তু আজিৰ দিনত 28খন ৰাজ্যৰ ভিতৰত অসম 23 নম্বৰ ৰাজ্য অসম যদি 23 নম্বৰ ৰাজ্য হয় অসমক 1 নম্বৰ ৰাজ্য কৰিবৰ কাৰণে অতি কমেও 1000 বছৰমান লাগিব অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সাংঘাতিক এবাৰ পাৰফৰ্মেঞ্চ ভাল হৈছে একদম অসমত ৰাখি অসম ভাৰতবৰ্ষত এতিয়া দক্ষ পাই আছে এনেকুৱা ধৰণৰ মিছৰীয়া মুখ্যমন্ত্ৰী এটা পোৱাটো এটা সাংবিধানিক পদত এজন মিছৰীয়া মুখ্যমন্ত্ৰী পোৱাটো দুৰ্ভাগ্যজনক মই আপোনালোকৰ সন্মুখত এই মুহূৰ্তত ৰাজ্যবিলাকৰ ক্ৰম SDG গ'ল ইণ্ডেক্সত ৰাজ্যবিলাকৰ ক্ৰম অনুসৰি ৰাজ্যবিলাকৰ নামটো পাঠ কৰি দিলে তেতিয়াহ'লে গম পাব যে অসমৰ অৱস্থা কেনেকুৱা 1 নম্বৰত আছে উত্তৰাখণ্ড 2 নম্বৰত আছে কেৰালা 3 নম্বৰ ৰাজ্যখন হ'ল তামিলনাডু 4 নম্বৰ ৰাজ্যখন হ'ল গোৱা 5 নম্বৰ ৰাজ্যখন হ'ল হিমাচল প্ৰদেশ 6 নম্বৰ ৰাজ্যখন হ'ল পাঞ্জাব 7 নম্বৰ ৰাজ্যখন হ'ল ছিকিম 8 নম্বৰ ৰাজ্যখন হ'ল কৰ্ণাটক 9 নম্বৰ ৰাজ্যখন হ'ল গুজৰাট 10 নম্বৰ ৰাজ্যখন হ'ল অন্ধ্ৰপ্ৰদেশ 11 নম্বৰ ৰাজ্যখন হ'ল তেলেংগানা 12 নম্বৰ ৰাজ্যখন হ'ল মহাৰাষ্ট্ৰ 13 নম্বৰ ৰাজ্যখন হ'ল মিজোৰাম 14 নম্বৰ ৰাজ্যখন হ'ল হাৰিয়ানা মণিপুৰ 15 নম্বৰ ত্ৰিপুৰা 16 নম্বৰ ৱেষ্ট বেংগল 17 নম্বৰ ৰাজস্থান 18 নম্বৰ মধ্যপ্ৰদেশ 19 নম্বৰ উত্তৰ প্ৰদেশ 20 নম্বৰ ছত্তীশগড় 21 নম্বৰ উৰিষ্যা 22 নম্বৰ আৰু অসম হ'ল 23 নম্বৰ অসমৰ পাছত যিকেইখন ৰাজ্য আছে সেইকেইখন হ'ল অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড আৰু ঝাৰখণ্ড আৰু বিহাৰ এই 5খন ৰাজ্য অসমৰ ক্ষেত্ৰত আটাইতকৈ বেয়া ৰাজ্যৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে বিহাৰে আৰু অসমে বেয়া ৰাজ্যৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে 6 নম্বৰ তলফালৰ পৰা যদি গাই যাওঁ আটাইতকৈ বেয়া ৰাজ্যখন SDG গ'লৰ যিটো আছে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্সত একেবাৰে বেয়া তলফালে 1 নম্বৰত আছে বিহাৰ তলফালৰ পৰা ঝাৰখণ্ড আছে 2 নম্বৰত তলফালৰ পৰা নাগালেণ্ড আছে 3 নম্বৰত তলফালৰ পৰা মেঘালয় আছে 4 নম্বৰত তলফালৰ পৰা অৰুণাচল প্ৰদেশ আছে 5 নম্বৰ আৰু তলফালৰ পৰা অসম আছে 6 নম্বৰ তলফালৰ